জোনাই সমষ্টিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভা উদ্বোধন বিধায়ক ভৱন পেকু। জোনাই মুৰকংচেলেক ব্লক উন্নয়ন খণ্ডৰ সভাগৃহত মঙলবাৰে জোনাই সমষ্টিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভা উদ্বোধনী অনুষ্ঠানৰ এক সভা অনুষ্ঠিত কৰা হয়। জোনাই সমষ্টিলা আৰক্ষীৰ অধীক্ষক ঋতুপৰ্ণ গগৈ আদৰণি ভাষণ আগবঢ়োৱা সভাত জোনাই সমষ্টিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰা, ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ দ্ৰাভিড়, ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় বহুমূলীয়া বক্তব্য প্ৰদান কৰে। জোনাই সমষ্টিলা আৰক্ষীৰ অধীক্ষকৰ নৱনিৰ্মিত কাৰ্যালয়ৰ সভা উদ্বোধন কৰি জোনাই সমষ্টিৰ বিধায়ক ভৱন পেগুৱে কয়, কাৰ্যালয়খনে জোনাই সমজিলাৰ জনসাধাৰণৰ আইনগত অধিকাৰ সুৰক্ষিত কৰাৰ লগতে ৰাইজে সন্মুখীন হোৱা বিভিন্ন আইনী সমস্যা সমাধানৰ ক্ষেত্ৰত নিৰপেক্ষভাৱে সেৱা আগবঢ়াই যাব বুলি মন্তব্য কৰে। সভাত বিজেপি ধেমাজি জিলাৰ সভানেত্ৰী ৰূপা কামান, মুৰকংচেলেক উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া চন্দ্ৰমা দাস, জোনাই সমষ্টিলাৰ সহকাৰী আয়ুক্ত সুনীত গগৈ, সমাজকৰ্মী অতুল পেগু, জিলা পৰিষদৰ সদস্য জয়ন্ত বড়ি, সঞ্চুমা বসুমতাৰী, বন্তিৱালা পেগু, মুৰকংচেলেক আঞ্চলিক পঞ্চায়তৰ সভাপতি মুক্তিনাথ পেগুৰ প্ৰমুখ্যে পঞ্চায়তৰ জনপ্ৰতিনিধি তথা বিজেপি শতাধিক কৰ্মীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। আজি জোনাইবাসীৰ ৰাইজৰ কাৰণে ভাল দিন। যোৱা বছৰ আমি ডিষ্ট্ৰিক্ট জোনাই আমি পাইছিলোঁ। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচটো আমি আনুষ্ঠানিকভাৱে বহাই দিছিলোঁ, কিন্তু যদিও ডিষ্ট্ৰিক্টটো আমি SP অফিচটো আনুষ্ঠানিকভাৱে ঘোষণা হৈছিলে, কিন্তু অফিচ আমি আনুষ্ঠানিকভাৱে লোৱা নাছিলোঁ। আজি ডিষ্ট্ৰিক্ট SP অফিচ, চুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অফিচটো আজি আমি আনুষ্ঠানিকভাৱে আজি ইয়াতে আমি উদ্বোধন কৰিলোঁ। আজি সকলোলৈকে শুভেচ্ছা আগবঢ়াইছোঁ। আৰু এতিয়া প্ৰশাসনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সপোন চাইছে, প্ৰশাসন ৰাইজৰ ওচৰলৈ আনিব লাগে। ঠিক সেইদৰে এতিয়া বহু কাম, আগত আমি ধেমাজি জিলালৈ যোনটো যাবলগীয়া হৈছিলে, এতিয়াও জোনাইতে বহুত কাম হৈ যাব আৰু মোৰ দেন 90% কামেই জোনাইতে হ'ব। আৰু এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই তাৰ কাৰণে ধন্যবাদ দিওঁ। আজি আমাৰ জোনাই সমজিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়টো মুকলি কৰে মাননীয় জোনাই সমষ্টিৰ বিধায়ক ভৱন পেগু ডাঙৰীয়াই। আৰু ইয়াৰ জৰিয়তে ৰাইজে এতিয়া ধেমাজি SSP অফিচলৈ নগৈ ইয়াতে বহুখিনি কাম কৰিব পাৰিব। আৰু বিশেষকৈ গুৰুত্বপূৰ্ণ কিছুমান কামৰ বাহিৰে সকলোখিনি কামেই আমাৰ CDSP ডাঙৰীয়াই ইয়াত কৰিব পাৰিব। আৰু বিশেষকৈ ইয়াৰ জৰিয়তে আমাৰ পুলিচ প্ৰশাসন জনসাধাৰণৰ ওচৰ চাপি গ'ল আৰু জনসাধাৰণৰ কাৰণে জনহিত জনসেৱাৰ্থে যিটো মন্ত্ৰ আছে অসম আৰক্ষীৰ, সেইমতে কাম কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু আজিৰ দিনটো আমাৰ জোনাইৰ কাৰণে এটা উল্লেখনীয় দিন, কিয়নো ইয়াৰ আগতে আমাৰ ছাত্ৰ ছাত্ৰী হওক, ৰাইজে হওক আৰু বিভিন্ন সমস্যাত কাৰণে চাকৰিয়ালবিলাকেই হওক, যেনে ভেৰিফিকেশ্যন হওক, কাৰোবাৰ কিছু গ্ৰিভেঞ্চেছ থাকে, সেইখিনি কামৰ কাৰণেই হওক, নাইবা কিছু সৰু সৰু অজৰ আপত্তি, সেইখিনিৰ কাৰণেও ধেমাজিলৈ যাব লগা হৈছিল। মই ভাবোঁ আজিৰ পৰা সেইখিনি সকলো কাম আমাৰ ইয়াতে হ'ব, সেইকাৰণে ৰাইজে যথেষ্ট উপকৃত হ'ব। আৰু সকলো ৰাইজৰ আমি আজিৰ দিনটোৰ পৰাই এই সমজিলা যি আমাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় হ'ল, ইয়াত আহি ধেমাজি অঞ্চলৰ ৰাইজৰ সহায় সহযোগ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মোৰ যথেষ্ট ভাল লাগিছে। আৰু আমাৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া যি পদক্ষেপ, যে আমাৰ প্ৰশাসন, আৰক্ষী প্ৰশাসন জনতাৰ ওচৰলৈ যি আহিব লাগে, সেইটো হিচাপত আমাৰ যিবোৰ নতুন নতুন আৰু আগৰে যিবোৰ কাম আছিলে, যিবোৰ কাৰণে আমাৰ আগতে ধেমাজি যাব লাগে, এতিয়া বহুতবোৰ কাম যেনেকৈ ভেৰিফিকেশ্যন হওক, সেই পুলিচ ৰিপৰ্ট লাগে, সেই সকলোবোৰ এতিয়া আমাৰ ইয়াত জোনাইতে হ'ব। আৰু আমাৰ যিহেতু এইটো এতিয়া অস্থায়ীভাৱে আমাৰ এতিয়া আৰম্ভ কৰা হৈছে, আমি এতিয়া ভাবিছোঁ আমি এতিয়া নতুন উদ্যমেৰে আৰু ভালকৈ কাম কৰি যাব পাৰিম। মোৰ যথেষ্ট ভাল লাগিছে আৰু মই ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। সেই সহায় সহযোগিতাৰে আমি জনতাৰ সুৰক্ষাৰ বাবে আৰু কাম কৰি যাব পাৰিম বুলি ভাবিছোঁ।